নমস্কাৰ বিয়লিৰ আলাপৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ একাগ্ৰতা আৰু সাধনাই জীৱন জাতিষ্কাৰ কৰে আমাৰ সমাজত এনে বহু সাধক আছে বহু ব্যক্তি আছে যাৰ জীৱন পৰিক্ৰমাই আমাক সাহস দিয়ে নতুন উদ্যম দিয়ে আৰু জীৱন বাটত আগবাঢ়ি যাবলৈ এক নতুন ধৰণে আমাক সাহস প্ৰদান কৰে তেনে এগৰাকী বিশেষ সাধক শিল্পী আমাৰ আজিৰ অনুষ্ঠানত উপস্থিত আছে আমি তেখেতৰ সৈতে তেখেতৰ জীৱন পৰিক্ৰমা আৰু তেখেতৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ বিষয়ে আমি কথা পাতিম চিনাকি কৰি দিছোঁ আপোনালোক সকলে প্ৰায় চিনি পায় তেখেতক অসমৰ বিশিষ্ট শাৰদবাদক অৱসৰী বেংক বিষয়া তৰুণ কলিতাদেৱ আপোনাক আদৰণি জনাইছোঁ আমাৰ বিয়লিৰ আলাপলৈ নমস্কাৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আমন্ত্ৰণ পাই মই বৰ উৎফুল্লিত হৈছোঁ বহু পুৰণা স্মৃতি দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত স্থাপন হোৱাৰ সময়ৰ পৰাই আমি কিবা নহয় কিবা প্ৰকাৰে বিভিন্ন অনুষ্ঠানৰ যোগেদি দূৰদৰ্শনৰ মজিয়াত মিলিত হৈছিলোঁ সেইকাৰণে গুৱাহাটী দূৰদৰ্শনে মাতিলেই বা কিবা ক'লে পুৰণা কথাবিলাক আহে আৰু ভাল লাগে হয় আজিও ঠিক তেনেকুৱাতে ভাৱৰে উপমুকনি মই ভাল পাইছোঁ আজি আহিবলৈ পাই আমিও আচলতে গৌৰৱ অনুভৱ কৰিছোঁ আপোনাৰ দৰে এগৰাকী শিল্পীৰ সৈতে আমি আলাপ কৰিম আধা ঘণ্টীয়া আলাপ এতিয়া আমি আলাপৰ মাজলৈ যোৱাৰ আগত অকণমান শাৰদবাদন শুনি লওঁ নেকি অনুষ্ঠানটি আৰম্ভ কৰোঁ শাৰদবাদনেৰে শাৰদবাদনৰ তাৰ যিটো আমাৰ ধ্ৰুপদী যিটো শৈলী ঠিক সেই শৈলীটোৰে আজি আমি ইয়াত অনুষ্ঠান দিব নোৱাৰিম কাৰণ তাৰ কাৰণে কিছু আনুষংগিক কথা থাকে পৰিকাঠামো কিছু থাকে তথাপিও আমি এটা ভক্তিৰসৰ বন্দনাৰে শাৰদখন অকণ বজাই শুনাবলৈ চেষ্টা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৱে পৰিহৰি কৰহু কাতৰি এইবিলাক প্ৰাৰ্থনা বন্দনা শাৰদখনেৰে মই অকণমান সেইটোৰে আমি আৰম্ভ কৰিব খুজিছোঁ সঁচাই ভক্তিৰসেৰে মুখৰিত পৰিল এই সময়খিনি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অমৰ সৃষ্টি এই অমৰ সৃষ্টিক শাৰদৰ জৰিয়তে ইমান সুন্দৰকৈ তেখেতে প্ৰকাশ কৰিছে মন প্ৰাণ আপ্লুত হৈ পৰিল আপোনাৰ জীৱন পৰিক্ৰমা আমি যদি চাওঁ যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ আহিছে এটা অতি পিছপৰা অঞ্চলত আপোনাৰ জন্ম হৈছিল আৰু সেই বানে গৰকা সেই অঞ্চলটিৰ পৰা আপুনি শাৰদৰ দৰে এনেকুৱা এবিধ বাদ্যযন্ত্ৰৰ এগৰাকী স্বনামধন্য শিল্পীলে আপুনি গতি কৰিলে এই জীৱন পৰিক্ৰমাৰ বিষয়ে এই প্ৰত্যাহ্বানৰ বিষয়ে মই উমান ল'ম কিন্তু তাৰ আগতে জানিব বিচাৰিছোঁ আপোনাৰ শিল্পী সত্তা শৈশৱৰ পৰাই আছিল কিন্তু আপুনি চাকৰি কৰিলে
আপুনি প্ৰথমে কওকচোন আপুনি চাকৰিত যোগদান কেতিয়া কৰিছিল আৰু অৱসৰ কেতিয়া গ্ৰহণ কৰিলে? চাকৰিত যোগদান 1985 চনৰ 15 জুলাই আৰু অৱসৰ পালোঁ মই 2022 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে। সৰ্বমুঠ 37 বছৰ 3 মাহ মই চাকৰি কৰিলোঁ। বেংক বিষয়া হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিলে? মই ষ্টেট বেংক অফ ইণ্ডিয়াৰ কৰ্মচাৰী আছিলোঁ, কালক্ৰমত বিষয়া হ'লোঁ আৰু অৱসৰ পাওঁতেও মই বিষয়া হিচাপে অৱসৰ পাইছিলোঁ। এতিয়া কিন্তু অৱসৰী সি মোৰ ডেজিগনেশ্যনৰ কথা নাহে, এতিয়া আগতেও কৈছোঁ মই থুলমূলকৈ সেয়াই 85ত মকৰল, 2022ত অৱসৰ লাভ। শাৰদ বাদনৰ জৰিয়তে আমাৰ অসমলৈ আপুনি যিখিনি সুনাম কঢ়িয়াই আনিছে, সৰ্বভাৰতীয় পৰ্যায়ৰ যিসকল স্বনামধন্য শিল্পী আছে সেই শিল্পীসকলৰ সমান্তৰালভাৱে আপুনি অসমৰ সাংস্কৃতিক জগতখনত এটা জাগৰণ সৃষ্টি কৰিছে, শাস্ত্ৰীয় সংগীতেই হওক বা শাৰদৰ জৰিয়তে হওক। এতিয়া এই শিল্পী সত্তা সৰুৰ পৰাই আছিলে আপোনাৰ, কিন্তু চাকৰি কিয় যোগদান কৰিলে আপুনি? এইটো এটা প্ৰথম কথা হ'ল, আমাকতো দুবিধ খাদ্যৰ প্ৰয়োজন। এবিধ খাদ্য হ'ল শাৰীৰিক, শৰীৰক লাগে, আৰু এবিধ মনক লাগে। এই মনক লগা যিমানবিলাক খাদ্য, সেইটো এজন মানুহে, ল'ৰাই হওক ছোৱালীয়ে হওক, জন্মসূত্ৰে কিবা নহয় কিবা এটা প্ৰতিভাৰ অংকুৰ তেওঁলোকে পায়। মনীষীবিলাকে এইবিলাক কথা কোৱা। কালক্ৰমত মই যিটো ৰুচিবোধৰ প্ৰতি আকৃষ্ট গম নোপোৱাকৈ, আমাৰ বয়সীয়া মোতকৈ 8-10 বছৰমানৰ বয়সৰ ডাঙৰবিলাকে কয়, পিছত শুনিছোঁ মই, যে ই গান বুলি ক'লে পাগল আছিল। ক'ৰবাত এটা গান যদি বাজি আছে, গৈ থাকোঁতে ই গানটো শুনিলে ৰৈ যায়। এই যে ৰৈ যোৱাৰ যিটো মোৰ প্ৰৱণতা, সেইটো মই নিজে কষ্ট কৰি তাক অৰ্জন কৰিবলগীয়া হোৱা নাই। গম নোপোৱাকৈ মই গান শুনিলেই, বাজনা শুনিলেই মই ৰৈ যাওঁ। গতিকে সেইটোক গাঁও অঞ্চলত আমাৰ যি বাদ্যযন্ত্ৰ, দোতৰা, ডগৰ, নাগাৰা, খোল, তাল আৰু নিজে বনোৱা বাঁহী, এইকেইবিধ বাদ্যযন্ত্ৰ বৰ সুচল আছিল। গতিকে বেলেগে বজোৱা দেখি দেখি মই বজাব পৰা হৈছিলোঁ। সেইটো মোৰ বিশেষ তাতে কৃতিত্ব নাই, তেনেকুৱা কিবা এটা উপাদান মোক দিয়া আছিলে যে মই ভাল পোৱা বস্তুটো নিজে বৰ আয়াসতে মই তাক নিজৰ কৰিলোঁ, ভিতৰলৈ মই সোমাই যাব পাৰোঁ। কিন্তু সমস্যাটো হ'ল, আমি যি অঞ্চলত আমাৰ জন্ম, জীৱনৰ প্ৰথম 20টা বছৰ তাতে আছোঁ, ব্ৰহ্মপুত্ৰৰ পাৰৰ গাঁৱত, আমি নৈপৰীয়া অঞ্চল বুলি কওঁ। সেই নৈপৰীয়া অঞ্চলত 20টা বছৰৰ পাছত এনেকৈ কিন্তু ডাঙৰ হ'লোঁ। লোকগীত গায়, দোতৰা বজায়, ডগৰ বজায়, খোল বজায়, নাগাৰা বজায়। বছৰেকত 3 দিনমান আমি তবলা আৰু হাৰমনিয়াম চুবলৈ পাওঁ স্কুলত, বিদ্যালয় সপ্তাহত। তেনেকৈ আহি মই পিছত বুজি পোৱা হ'লোঁ যে মোৰ আটাইতকৈ মোৰ ভাল লগা বিষয়টো হৈছে সংগীত। সুবিধা ক'তো নাই। আৰু মই ঠিক সদায় পিতাৰ বদনাম কৰা হয়, আমাৰ ঘৰত গান বাজনাৰ প্ৰচলন বাটো নাছিলেই, বেলেগে আহিও গান বাজনা কৰিলে পিতাৰ গালি খায়। গতিকে বেলেগ কিবা ঘৰুৱা পৃষ্ঠপোষকতা বা সা সুবিধা বা গুৱাহাটীলৈ বা ছয়গাঁৱলৈ অহাটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ হেৰি আছিল। 18 কিলোমিটাৰ, তাৰে 8-9 কিলোমিটাৰ গাড়ী চলে, বাকীখিনি খোজকাঢ়ি যাব লাগে। তেনেকুৱা এটা ঠাইততো আৰু বেলেগ সুবিধাৰ প্ৰশ্নই নাহে। গতিকে যেতিয়া 78 চনত গুৱাহাটী আহিলোঁ কলেজ পঢ়িবলৈ, তাৰপিছতে গুৱাহাটীখন দেখি মোৰ কাৰণে নিউয়ৰ্ক, লণ্ডন, গুৱাহাটী একেই যেন লাগিল। মই কেতিয়াও অহা নাই। বিজুলী বাতি আমি দেখাই নাপালোঁ গাঁৱত। বিজুলী বাতি যোৱাৰ পষ্টবিলাক আছে, খুঁটা, সেই খুঁটাও নাছিলে আমাৰ এইফালে। গাড়ী নচলে, বিজুলী পোহৰ নাই। গুৱাহাটীলৈ আহি মই দিক বিদিক, ইতিমধ্যে আন্দোলন আৰম্ভ হ'ল, জীৱনৰ 6টা বছৰ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল আমাৰ। কেতিয়াবা আৰু তাক উভতাই নাপাম, সেইটো বেলেগ এটা চেপ্টাৰ, কেতিয়াবা হয়তো আমি সেই বিষয়ত কথা পাতিম। আহি দেখিলোঁ নহয়, মই শিকিব লাগিব। মই যে নাজানো সেইটো কথা বৰ সোনকালে জনা হ'লোঁ। কি নাজানো, যিফালে চাওঁ সংগীতৰ ক্ষেত্ৰখন দেই, মই যিফালে চাওঁ সিফালে মই নাজানো। এই নজনাটো জনাটোৱে মোক বহুত উপকাৰ সাধিলে, যে মই শিকিব লাগিব। শিকিবলৈ ক'ত শিকিম? প্ৰথমতে বাঁহী শিকিবলৈ গ'লোঁ, নহ'ল। বেহেলা শিকিবলৈ গ'লোঁ,
নহ'ল যদিও বেহালাৰ শিক্ষয়িত্ৰীগৰাকী শ্ৰদ্ধেয় ৰাণু বাইদেউ মই ক'লোঁ তৰুণ তুমি যেনেকৈ শিকিব খোজা তুমি অসমৰ বাহিৰে যাব লাগিব, আমাৰ ইয়াত সেইদৰে নহ'ব। ইতিমধ্যে এই আমাৰ গাঁও সেই মস্ত এটা অঞ্চল 10-12খন গাঁও ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত জাহ যায়। গতিকে আমি প্ৰায় 2-3 মাহমানৰ ভিতৰতে ঘৰ এৰি ৰাস্তাই আহি পালোঁ, উপায় নাই। চৰকাৰে মাটি বাৰী দিলে আৰু আমাৰ পিতা ঠিকাদাৰ আছিল, 2 পইচা আছিলে, কিন্তু পিছলৈ আমিও কঙাল হৈ গ'লোঁ। এতিয়া এটাই প্ৰশ্ন, উপাৰ্জন ক'ৰ পৰা হ'ব? আমি সংসাৰখন ঘৰখন কেনেকৈ চলিব? আলোচনা কৰি ইটো পঢ়াত ভাল, মই কেতিয়াও ঘৰত পঢ়ি নাপালোঁ, স্কুলত ক্লাছত পঢ়োৱাখিনি, কাৰণ ঘৰতে এইটো মই গান বাজনা কৰিব লাগে, কাৰণ গধূলি নোৱাৰোঁ, পিতা আহি পাব কামৰ পৰা। চবে কয় পিউ পাছ কৰি যদি চাকৰি এটা পায় পৰিয়ালটো বাচে। BA পঢ়ি থাকোঁতে ফাইনেল ইয়াৰত বেংকৰ পৰীক্ষা দিলোঁ, বহুতে পাছ কৰিলে, তাৰ ভিতৰত মোৰ নামটো দেখা পালোঁ, নম্বৰটো। ভাইভা হ'ল, তাতো ছেকণ্ডত যিখিনি উলিয়ালে ভুলক্ৰমে বা ভালক্ৰমে মোৰো তাৰে নম্বৰটো আহিল। তাৰপৰা মই চাকৰি পালোঁ 15 জুলাই 1985 চনত জইন কৰি। এতিয়া মোৰ কিন্তু চিন্তা চৰ্চা বেলেগ হ'ল। মই উপাৰ্জন কৰোঁ, এতিয়া পিতাৰ অনুমতিৰ মোৰ প্ৰয়োজন নাই। মই কলিকতালৈ গ'লোঁ, এজন মানুহে মোক লৈ গ'ল, তেওঁ বিখ্যাত তবলাবাদক তপন দাস। এনেকুৱা এজন কি ভাগ্যৰ ফলত নাজানো গুৰু এজন পালোঁ। গুৰুজী আছিল ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ, সাংঘাতিক চোকা পঢ়া শুনাত। মেট্ৰিকত আমি মেট্ৰিক কওঁ, তেওঁলোকে মাধ্যমিক কয়। তেওঁ দ্বিতীয় হৈছিলে, যাদৱপুৰ ইউনিভাৰ্চিটিৰ কিবা গ'ল্ড মেডেল পাইছিলে, এইবিলাক এতিয়াও অক্ষত অৱস্থাত আছে। তেনেকুৱা মানুহ এজন পালোঁ, গৈ পেলাই মোৰ বিৰাট চিন্তা, ফিজ বা কিমান, বেংকৰ কেৰাণী চাকৰি, ঘৰত পইচা পঠিয়াব লাগে, ভণ্টি আছে, ভাগিন আছে, কিবা, কলিকতা যাম। গুৰুজী সুধিলে যে কতদিন শিখবে? মইতো বাংলা নাজানো। জানো আমাৰ নৈপৰীয়া অঞ্চলৰ বাংলাটো মই জানো। আমি তাতেই উঠি ডাঙৰ হ'লোতো, জীৱনৰ 20টা বছৰ। তাৰপৰা গুৰুজীক মই ক'লোঁ যে চ' লং মাই ফিজিক পাৰ্মিটছ। গুৰুজী হেনো বৰ ভাল পালে। আমি আৰু কাইদা কৰি সুধিলোঁ মোৰ লগত যোৱাজনে যে ছাৰ আপুনি শিকোৱাৰ নামত ফিজ কি ল'ব? কৈছে ই অসমৰ পৰা আহিব ইমান দূৰৰ পৰা, তাৰ কাৰণে ফিজ নাই। টান বুকুখন মানে 8খন 10খন হ'ল, ইমান ডাঙৰ মানুহে মোক ফিজ নল'ব। সেইটো এটা প্ৰাপ্তি নহয় জানো প্ৰথম খোজতে। তাৰপিছত সেই বেংকৰ চাকৰিৰ পৰা ছুটি লওঁ, 8 দিন 10 দিন। সোমবাৰে যাওঁ, শনিবাৰে যাওঁ, শনিবাৰটো আমাৰ লগৰ কেইজনমানে মোক অফিচত এটেণ্ডেঞ্চটো মাৰি দিয়ে। তাহাঁতৰ কথা হ'ল কি, বন্ধু মোৰ নিপেন শৰ্মা, সন্দীপ ভট্ট, জিতেন শৰ্মা, এইবিলাক এদিনাৰে সিহঁতে মোৰ কেজুৱেল এটা দিন বচাই দিয়ে। পাৰা পৰিশ্ৰমত সিহঁতে বহুত সহায় কৰিছে মোক। গৈ 8 দিন গুৰুজীৰ ঘৰত ক্লাছ কৰোঁ, ৰাতিপুৱা 4 ঘণ্টা আৰু আবেলি 4 ঘণ্টা, দিনে 7-8 ঘণ্টাকৈ গুৰুজীৰ ঘৰত, গুৰুজীৰ সন্মুখত গুৰুজীয়ে যি শিকায় মই সেইটো গুৰুজীক বজাই শুনাব লাগিব। নোৱাৰোঁ ইমান সময় বহি থাকিব, অভ্যাস নাই। এই হেৰিত লাহেকৈ নাম হ'ল মোৰ। তো ইতিমধ্যে মোৰ এটা বদনাম হৈছিল। মই বাঁহী বজাইছিলোঁ, 5-6জনৰ দলত বাঁহী বজাইছিলোঁ, বেহেলা বজাইছিলোঁ কথকৰ দল এটাৰ লগত, তবলাও বজাওঁ। মই কলিকতালৈ শিকিব গৈছোঁ, তবলা বজোৱাবলৈ যিসকলে জানে সিহঁতে কয় ভাল কৰিলি কলিকতালৈ গৈ, তাতে কেনেকুৱা তবলাৰ শিক্ষক, মই একো নকওঁ। কিন্তু বাঁহী শিকাখিনি হৈ গ'ল, এই ভাই তুমি কলিকতা গ'লা ভাল কৰিলে দিয়াই, আমাৰ নহ'ল ইয়াত। সিহঁতে ভাবি লৈছে মই বাঁহী শিকিব গৈছোঁ। তদনুৰূপ ভাইলিন মই কাকো কোৱা নাই কলিকতাত চৰু শিকি আছোঁ বুলি। হেন সময়তে অভিনন্দন বণিক্য বুলি এজন বৰ আমাৰ জনপ্ৰিয় তবলাবাদক আছিল, ঢুকাল তেখেত। বেংকত গৈছে, কিবা কাৰণত দ্বিতীয় দিনা মোৰ লগত চিনাকি হৈছে, এই তুমি বোলে চৰত শিকি আছা, চৰত বজোৱা বোলে তুমি? বোলে নাই মই নবজাওঁ, মই শিকিহে আছোঁ। ক'ত শিকা? বোলে কলিকতাত। আহিবাচোন কালি জ্যোতি চিত্ৰবনত, চৰতখন লৈ আহিবা। কি বজাম? দেখা যাব। তথাপিও নদী বোলা এখন চিনেমাৰ বেকগ্ৰাউণ্ড মিউজিক হৈ আছিল জ্যোতি চিত্ৰবনত। কিমান চনৰ কথা এইটো?
90 চনত 90 চনত ইতিমধ্যে 90-91 চনত এই যে আলফাৰ বিৰুদ্ধে আৰ্মিৰ যি হেৰি হৈছিলে ডাঙৰ হেৰি হৈছিলে নহয় ঠাই টুকুৰাৰ যি আমি বুজি পাইছোঁ কথাটো সেই সময়ত কলিকতাৰ আছাম হাউচত মানুহক থাকিব নিদিয়া হ'ল মোৰ আলফাৰ বহু নেতাই বোলে তাতে গোপন ঘাটি পাতিছিলে মই কলিকতা আছাম হাউচতে আছিলোঁ ডৰমিটৰীত থাকোঁ 10 টকাতে হয় পইচা বচাব লাগে মই 10 টকাতে হয় পিছত ক'লে নহয় আপুনি GADৰ পৰা কাগজ আনিব লাগিব অসম চৰকাৰ দিছপুৰৰ পৰা পিছত গৈ মোৰ থকা নহ'ল আহি পেলাই মহাৰাষ্ট্ৰ ভৱনত থাকোঁ 37 টকা এদিনত এসাঁজ ভাত ফ্ৰী 92 চনত মোৰ গুৰুমায়ে ক'লে তেওঁলোকৰ ল'ৰা আমেৰিকা গুচি গ'ল কৈছে বাবা তুমি তো ঘরের ছেলে হয়ে গেছো ইতিমধ্যে মই বাংলা শিকিলোঁ আৰু গুৰুজীহঁতৰ চবৰে বেংকৰ একাউণ্ট চেকাউণ্টবিলাক পাছবুক আপডেট কৰা চেক জমা দিয়া বিরাট ফুর্তির গুরুজি ব্যাংকের কাজ তরুণ এসে গেছে ও তো ব্যাংকে কাজ করে সব জানে সেই দায়িত্বটো মোৰ পৰিল তো গুৰুমা মানে মই তেনেকুৱা মহিলা গুৰুজীৰ ডাঙৰ ল'ৰাটো মই একে বয়সৰ সেই সূত্রে মোক মৰম কৰিলে নেকি মোক কয় বাবা তুমি যখন এসেছিলে তোমার বাংলা যাচ্ছে তাই ছিল কিন্তু এখন তুমি এই অবস্থায় পৌঁছে গেছো কেউ তোমাকে ধরতেই পারবে না যে তুমি একজন বাঙালি ছেলে নয় বাংলা শিকিলোঁ মই গুৰুজীৰ কথা বুজি পাব নালাগিব জানো এই আহি তথাপিও নদীত বজোৱাৰ পিছত লাহেকৈ মোৰ নাম হ'ল ইফালে ইফালে মাতিলে অমুকত মাতিলে আধুনিক গীতত মাতিলে চিনেমাৰ গানত মাতিলে জীৱনৰ বাটত বুলি এখন চিৰিয়েল এখন প্ৰথম বেকগ্ৰাউণ্ড মিউজিক বজাইছিলোঁ আপোনাৰ এই যিটো জীৱন পৰিক্ৰমা আচলতে সেই যে বানপানীত জাহ যোৱা গাঁওখনৰ পৰা ওলাই আহি আপুনি কলিকতালৈ গ'ল তাত শাৰদৰ শিক্ষা গ্ৰহণ কৰিলে কৰি বৰ্তমান সময়ত আপুনি আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য শাৰদ বাদক এই আপোনাৰ যাত্ৰাৰ বিষয়ে মই কথা পাতিম আমি পুনৰ অকণমান শাৰদ বাদন শুনি ল'ম তাৰ পিছত আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে কথা পাতিম যে আপুনি আমাৰ অসমত বিভিন্ন থলুৱা বাদ্য আছে লোকবাদ্যসমূহ আছে কিন্তু আমি শাৰদৰ প্ৰতি কিয় আকৃষ্ট হ'ল এই কথাখিনি আমি জানিম তাৰ আগতে অকণমান যন্ত্ৰসংগীত শুনি লওঁ বহিলে এই গত বজোৱাৰ প্ৰৱণতা আহে তেতিয়াই তবলাযোৰৰ অভাৱটো অনুভৱ হয় তথাপি খুবেই মন পৰখা হৈছে আৰু এটা কথা ক'বই লাগিব আপোনাৰ যিটো প্ৰতিভা ঈশ্বৰ প্ৰদত্ত এই শাৰদৰ প্ৰতি আপুনি আকৃষ্ট কিয় হ'ল কাৰণ অসমত বিভিন্ন লোকবাদ্য আছে আপুনি বিভিন্ন লোকবাদ্য সৰুৰে পৰা শিকিছেও বা বজাইও আহিছে কিন্তু শাৰদৰ দৰে এনেকুৱা এবিধ বাদ্যযন্ত্ৰ য'ত অসমত প্ৰচলন খুবেই কম আছিল বৰ্তমান মই সেই কথাটো মই ক'বলৈ যোৱা নাই কিন্তু আপোনাৰ সেই সময়ছোৱাত এই যন্ত্ৰবিধৰ কিন্তু যিটো পৰিসৰ অসমত বিশেষকৈ যথেষ্ট কম আছিলে আপুনি কিয় আকৃষ্ট হ'ল এই যন্ত্ৰবিধৰ প্ৰতি কি হ'ল ইতিমধ্যে মোৰ বদনাম হ'লেই নহয় মই বাঁহীও বজাওঁ ভায়লিনো বজাওঁ তবলাও বজাওঁ আকৌ গানো গাওঁ আৰু গাঁৱৰ অঞ্চলততো মানে মোৰ দৰে আৰ্টিষ্ট কোনোৱে নাই মানুহৰ মনত মইহে গম পোৱা হ'লোঁ মই যে আকৌ নাজানো ওলাই আহোঁতে গম পালোঁ মই 1984 চনৰ 29 ডিচেম্বৰত গুৱাহাটী জজ খেলপথাৰত প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আৰম্ভ হৈছিল প্ৰকাশন পৰিষদৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ হেতু জজ খেলপথাৰত হৈছিলে তাতে এটা অডিটৰিয়াম সাজিছিলে য'ত শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতা আৰু সন্মিলন হ'ব জানুৱাৰী মাহত 85 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে সন্ধিয়া 9 বজাৰ পৰা ওৰে নিশা
এই যিজন মই আগতে কৈছিল তবলাবাদক তপন দাস, হুম, তেওঁ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ তবলাৰ অধ্যাপক। মোক বিৰাট ভাল পায়। মোক ক'লে এইটো শুনাচোন, গ্ৰীণ ৰুমলৈ লৈ গ'ল। মোক ক'লে এইজনক চিনি পোৱা? বোলো নাপাওঁ। বিখ্যাত কথক ডান্সাৰ পণ্ডিত দুৰ্গালাল, আৰু লগত যে ছফত আহমদ খা, মষ্ট প্ৰমিনেণ্ট তবলা প্লেয়াৰ অফ ইণ্ডিয়া, বৰ ধুনীয়া মানুহজন। আৰু এইটো যে কি এইটো বোলো, এইটো ইনষ্ট্ৰুমেণ্টটো কি ছাৰ? সৰোদ। হুম। তাৰ আজিলৈকে মই ওচৰৰ পৰা সৰোদ দেখা নাই। প্ৰথম দেখিছে আপুনি? প্ৰথম দেখিছোঁ। সেইকাৰণে তাৰিখ চাৰিখ মনত আছে। হেৰি বোলে ছাৰ ইমান ধুনীয়ানে? বোলে মাতটো আৰু ধুনীয়া। সেইখন বজাবলৈ আছিল গুলফাম আহমেদ খাঁ বুলি দিল্লীৰ এজনী। পৰৱৰ্তী কালত মই লগ পাইছিলোঁ। যেতিয়া ইনষ্ট্ৰুমেণ্টৰ মাত শুনিলোঁ নহয়, তাৰ লগত তাৰ যিটো ৰূপ, হুম, তাৰ যিটো ৰং, মই প্ৰেমত পৰি গ'লোঁ। হুম, মই বোলো অ' ছাৰ মই এইটোহে শিকোঁ নেকি? কাৰণটো আছিলে মই যিয়ে নিশিকোঁ অ আকাশৰ পৰা আৰম্ভ কৰিব লাগিব। আৰু যদি মই ভুল শিকি যদি অ আ ই মানলৈকে গৈ পাইছোঁ, ইৰ পৰা আ অ আকৌ উভতাই আনিবলৈ বহুত পৰিশ্ৰম লাগে। সেইকাৰণে ডাঙৰ গুৰুৱে সদায় জিৰ' অৱস্থাত বিচাৰে, যাতে তেওঁৰ মতে নিজে ভাজ দি ল'ব পাৰে। হুম, মই বোলে হেৰা বঢ়িয়া, ক'ত হ'ব? বোলে কলিকতা। তেখেতৰ গুৰু প্ৰফেচৰ অনিল ভট্টাচাৰ্য ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ তবলাৰ হেড আছিলে, য'ত তপন দাস ছাৰে শিকিছিল। তেখেতৰ গুৰুৰ জৰিয়তে আমি গুৰু পালোঁ। সেইখিনি পাছৰখিনি অলপ ক'লোৱে মই। হয়। এই কিয়টোৰ প্ৰশ্নটোৰ বৰ উত্তৰ দিয়া টান। মই এই যন্ত্ৰটোৰ প্ৰতিনো কিয় আকৃষ্ট হ'লোঁ? সৰোদ বাদ্যযন্ত্ৰটো, এইবিলাক পিছৰ মোৰ বিশ্লেষণ দেই। হুম, সেই মুহূৰ্তত মই শিকিব লাগে, মই প্ৰেক্টিছ কৰিব লাগে। মই কলিকতা যাব লাগে। কলিকতাত দুটা ঠাই মোৰ চিনাকি, হাওৰাত নামি 8 ৰাছেল ষ্ট্ৰীট, হুম, হয়। 8 ৰাছেল ষ্ট্ৰীট অসম ভৱন, আৰু কেয়াতলা ৰোড কালকাতা 29, হুম, এইটো য'ত গুৰুজীৰ ঘৰ। বেলেগ একো ক'তো কেতিয়াও ক'তো যোৱা নাই। নিউ মাৰ্কেট ইমান ওচৰত, যোৱাৰ মোৰ সময় নাথাকে। হুম, মই ৰাতিপুৱা 4 ঘণ্টা গুৰুজী শিকাই গুচি যায়। 12টা পৰ্যন্ত তুমি বাজাবে। গুৰুজীৰ মাক 12টাত উঠে। হুম, মই যাব, তেতিয়াই মোক যাব দিলেই ভাল পাওঁ। এটা পইচাত বহিব লাগেতো, ভৰি জিনজিনাই যায়, আঁঠু লাগে, হেন তেন, এইফালে নখ কাটি তেজ বয়, নখ কাটি তেজ ওলাই যায় প্ৰথম ওচৰত। হুম, আপোনালোকে মন কৰিলে দেখিব মোৰ এই 3টা আঙুলিৰ নখ অলপ বেলেগ ধৰণৰ। বেলেগ ধৰণৰ। হুম, গতিকে আহি যেতিয়া 2-এখন চিৰিয়েলত, 2-এটা গানত বজাওঁতে তেতিয়া আমাৰ অডিঅ' ষ্টুডিঅ'ৰ সংখ্যাটো কম আছিল। ফিল্মক্ৰাফ্ট, ফ্ৰেঞ্চ, অডিটেক, এনেকৈ। তাৰপিছত গৈ হেৰি ৰূপমীয় শব্দৰূপ বহুত পিছলৈ বহুত হ'ল বাৰু। এই ইজনে সিজনৰ মাজত ক'লে যে আমাৰ সৰোদ আছে দেই আজিকালি, হুম। আমাৰ জনে কলিকতাত যায়, এই ভাল বজায়। মানে আপুনি শাৰদৰ যিটো সাংস্কৃতিক জাগৰণ অসমলৈ আপুনি আনিলে, আৰু বৰ্তমানো সেই জাগৰণ চলি আছে, আৰু আজিৰ নতুন প্ৰজন্ম আকৃষ্ট হৈছে, বহু ল'ৰা ছোৱালী আগবাঢ়ি আহিছে শাৰদৰ প্ৰতি, আৰু এইটো সঁচাই শুভ লক্ষণ, আৰু আমাৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এটা ইতিবাচক দিশ বুলি আমি ক'ব পাৰোঁ। কলিতা ডাঙৰীয়া, আমাৰ সময় কমি আহিছে, আমি অনুষ্ঠানটি সামৰিব লাগিব। শেষত আমি অকণমান আপোনাৰ শাৰদ বাদনেৰে আমি অনুষ্ঠানটিৰ পৰা বিদায় ল'ম। তাৰপাছতো কথা নাই, নাই, আমি শাৰদৰে শেষ কৰিম। এটা লাইন কিন্তু কওঁ, মোৰ খুব হয়। আগ্ৰহ। সকলোৱে আমি গান গাব লাগে, সকলোৱে গান শুনিবলৈ শিকিব লাগে, শিল্পী হোৱাৰ চেষ্টা কৰিব নাপায়। শিল্পী সময়ে কৰে।
সঁচাই সুমধুৰ আৰু প্ৰিয় দৰ্শক তৰুণ কলিতাদেৱ আমাৰ আকাশবাণী আৰু দূৰদৰ্শনৰ এগৰাকী সদস্য বুলি আমি ক'ব পাৰোঁ কিয়নো আকাশবাণীৰ যি অখিল ভাৰতীয় সংগীতানুষ্ঠান আছে শাস্ত্ৰীয় সংগীতানুষ্ঠান আছে তাত প্ৰায় আমি তেখেতৰ শ্বাৰদ বাদন শুনো আমি শুনি থাকিম আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ বহু কথা ৰৈ গ'ল বহু সংগীত শুনিবলৈ বাকী ৰৈ গ'ল ভৱিষ্যতৰ লগ ভাল পোৱাখিনিয়ে আৰু এটা শব্দ মই ক'লে ভাল পাব দুই এজনে নাজানে যে যোৱা বছৰ মে' মাহৰ ২৬ তাৰিখে মহামহিম ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত বজাবলৈ মোক মাতিছিলে খুবেই গৌৰৱৰ কথা সেইটো মই কৈ ভাল পাওঁ এই গৌৰৱৰ কথাৰে আজিৰ অনুষ্ঠানটি আমি বিদায় লৈছোঁ আপোনাক ভৱিষ্যতে লগ পাম প্ৰিয় দৰ্শক চাই থাকিব DD অসম ধন্যবাদ নমস্কাৰ